নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্যতম ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম। তো আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। তো মোৰ সন্মুখৰ ফালে আছে ধুনীয়াকৈ সেউজীয়া ধাননি পথাৰ। এইটো আমাৰ তিনিআলি। চাওক, এইটো ৰাস্তাতে গাঁৱলৈ যায়। ইমান ভয়ানক ৰাস্তা, একদম থিয় কাষৰী। বৰষুণৰ কাৰণে বাৰিষা বতৰত এই অৱস্থা ৰাস্তাৰ। ফালেও ঘৰ আছে মানুহৰ ওপৰলৈকে। এইফালেদি গ'লেও আকৌ এইটো ৰাস্তাত ওলাব পাৰে। এফালেও গাং আছে, ঘৰ আছে, আৰু ইফালে তলেদি এটা আছে। আমাৰ এই ব্লক ৰাস্তাটো এইখিনিতে সমাপ্ত, এইখিনিতে শেষ হয়। এইফালে বাইকবিলাক উঠাব নোৱাৰে, এইবিলাক ইয়াতে ৰখাই থৈছে বাইকবিলাক। ইয়াতে থৈ গৈছে আৰু ধুনীয়া ধাননি আছে, ধানৰ পথাৰ আছে, সেউজীয়া ধাননি। কেইদিনমান আগতে আমাৰ গাঁৱৰ ৰাইজে মানুহবিলাক গোটাই ওলাই এই ব্লক ৰাস্তাবিলাক ছাইডত যিবিলাক বন উঠি আছিল চাচিকে ধুনীয়াকৈ চাফা কৰি লৈছে। এতিয়া ৰাস্তাটো কিন্তু বহল লাগিছে, চাফাও লাগিছে, ভাল লাগিছে। বন্ধুসকল, আমাৰ এখন গাঁৱত মোবাইলৰ কোনো কাম নাই ক'ব লাগিব, কাৰণ গাঁৱত সোমোৱাৰ লগে লগে মোবাইলৰ একো কামেই নাই, খালি মোবাইলটো হাতত আছে, সেইখিনিয়ে আৰু। টাৱাৰ চাৱাৰ একো নাপায়। আপোনালোকে যদি ইফালে তলৰ ফালৰ পৰা আহি থাকিলে এফালে ধুনীয়াকৈ আকৌ এফালে ডেকাচাঙৰ ৰাস্তাটো লগ পাই যাব। ডেকাচাঙৰ ফালে যোৱা ৰাস্তাটো এইটোৱে, ডেকাচাঙৰ ফালে যোৱা ৰাস্তাটো। আমাৰ এইটো ৰাস্তাটো 18 মাৰ্চ কাউন্সিলৰ পৰা দিছিলে 180 মিটাৰ দিছিলে এইটো ৰাস্তাটো। এতিয়া সেই অলপ আগতে শেষ গৈছে, আৰু এইখিনিৰ পৰা আকৌ ৰঙামাটি কেঁচা ৰাস্তা। চাওঁ আপোনালোকক আজি কিমানখিনি পাৰোঁ আমাৰ গাঁৱলৈ অহা ৰাস্তা কেনেকুৱা হৈ আছে, কেনেকুৱা পৰিস্থিতি, কেনেকুৱা পৰিৱেশ, ৰাস্তাটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গাইজ এফালে চাওক ৰাস্তা, এই দুৰৱস্থা, আৰু ৰাস্তা চাওক গাইজ। স্কুটি বাইক লৈ অনা অসম্ভৱ, আৰু চাৰিচকীয়াটো আৰু দূৰৰে কথা। গাইজ এই ৰাস্তাবিলাক আমাৰ ৰাইজৰ গাঁৱৰ ৰাইজে গোটাই ওলাই পেলাই ৰাস্তাবিলাক চুৰিছে। যিহেতুকে আমাৰ পূজা আহি আছে, দুৰ্গা পূজা, তো সেইটো কাৰণে ৰাস্তাবিলাক ধুনীয়াকৈ চুৰি দিছে। তো গাইজ আহি আমাৰ পাহাৰ ৰাস্তাত মাজমজিয়া পালোঁ। মই আহি আছোঁ খোজকাঢ়ি, বাইক অনা নাই, স্কুটি অনা নাই। লগৰ এটা লগ পাই গ'লোঁ, মই যাম বুলি ক'লে, ওলাই আহিলে। চাওক না গাইজ, গাড়ী যোৱাৰ লিড কেনেকুৱা অৱস্থা, ৰাস্তা একদম। আৰু অলপমান যদি কিনকৈ বৰষুণ দি দিয়ে, একদম তেল ঢালি থৈ দিয়ে না ৰাস্তা। তো বাইক স্কুটি কেনেবা আকৌ যদি ব্ৰেক মাৰে, একদম চুচুৰি বাগৰিব লাগিব। যিবিলাক ধৰ স্কুল কোন ছাত্ৰ ছাত্ৰীবিলাক অহা যোৱা কৰে এইটো ৰাস্তাত ডেইলি, তো ইয়াত পেচেঞ্জাৰ গাড়ী চলে। নিজৰ ঘৰৰ পৰা বাইক বা স্কুটি দিলেও বা চাইকেল এখন লৈ যাই পেলাই স্কুলত অহা যোৱা কৰাটো কিমান কষ্টদায়ক হ'ব পাৰে, আপোনালোকে এবাৰ ভাবি চাওকচোন গাইজ। এই ৰাস্তাটোৰ কাৰণে কিমান মন্ত্ৰী, কিমান বিধায়কক কিমান আবেদন পত্ৰ দিলোঁ, হিচাপ নাই। তথাপিও আজিলৈকে এই ৰাস্তাটো ধৰক হৈ নুঠিল পকীকৰণ। তো গাঁৱৰ মানুহবিলাকে বছৰত 2-3 বাৰ ওলাই ধৰ ৰাস্তাবিলাক অলপ মেৰামতি কৰি থাকে। কেইদিনমান আগতে অলপ ওলাই গৈ অলপ ধৰক চাইকেলখন বা বাইকখন অহা যোৱা কৰিব পৰাকৈ অলপ মেৰামতি কৰি লৈছিল। গাইজ আহি তলত আহি পালোঁ, তো আমাৰ কিন্দৰজালিত আহি পালোঁ মই। ইয়াতে
ফালৰ পৰা আহিলে ধৰ এই পাহাৰটো উজাব লাগিলে খোজকাঢ়ি হওক বা আপোনাৰ চাইকেল লৈ পেলাই আহিলে ইয়াতে ধুনীয়াকৈ জিৰাই লয় আৰু চাইকেলবিলাক থৈ পেলাই যেতিয়া নাযাওক বজাৰতে যায় স্কুলৰ পৰা অকণ ল'ৰা ছোৱালী স্কুলৰ পৰা আহিলেও আৰু মানুহবিলাক বজাৰ হাটৰ পৰা আহিলেও এই স্থানতে জিৰণি লৈ লয়। তো ইয়াৰ পৰা আৰম্ভ পাহাৰত উঠি ল'ব লাগিব চাইকেল বা খোজকাঢ়িব লাগিব। আৰু গাইজ আমি আমাৰ ক্ষেত্ৰী গাঁও পঞ্চায়তত এখনি আবেদন পত্ৰ দিছোঁ এই স্থানত। তো আমাৰ জিৰণি চৰা এখন লাগে বুলি আৰু এনেকুৱাকৈ আমি আবেদন পত্ৰ এখন দিছোঁ। কি হয় চাওঁ। গাইজ গাঁৱলীয়া পৰিৱেশ, ধুনীয়া সেউজীয়া পথাৰ, এই আৰু ৰাস্তা ঘাটবিলাক বেয়া, একদম বোকা, চবফালে বোকা ৰাস্তা, চবফালে বোকা 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 ৰঙা মাটি, এনেকুৱা বোকা। নাজানো কেতিয়া ভাল হ'ব ৰাস্তা ঘাট, চৰকাৰে কেতিয়া কৰি দিব, চৰকাৰে কেতিয়া চকু মেলি চাব আমাক। এইটো আমাৰ বেলগুৰি গাঁৱৰ বামুণ থান, খুব ধুনীয়াকৈ সজাই থৈছে। আহি বেলগুৰি সোমালো। আমাৰ ৰাস্তাৰ অৱস্থা চাওক গাইছ, মই আজি সম্পূৰ্ণ ৰাস্তাই দেখাম গাইছ। চাওক না গাইছ, কি অৱস্থা চাওক, কোনফালে যাব গাইছ চাওকচোন। বাইক স্কুটি চাৰিচকীয়া কোনফালে যাওক, কোনফালে যাব একদম চিন্তা কৰিব লগা হৈ যাব গাইছ। গাইছ আমি দুটা কিয় আহি আছো গম পাব আপোনালোকে, ইমান দূৰ কিয় খোজকাঢ়ি আহি আছো সেয়া আপোনালোকক জনাম মই। Quisiera ya Nandong. Yo quisiera ya Nandong. Guys, মাঝে মাঝে রাস্তার অবস্থা কি রাস্তা, হে ভগবান, এজাক বৰষুণ দিলে ৰাস্তাৰ অৱস্থা। গাইছ ইমান দূৰ খোজকাঢ়ি আহি আছিলোঁ দোকানটোৰ কাৰণে, দোকানতহে আহিছিলোঁ আমি দুয়োটাই, যিহেতু গাঁৱত দোকান নাই। এফালে আহি দেখি লওঁ কেলা দোকান বন্ধ, কি হ'ব এতিয়া? দোকানী মাতিব গৈছে ৰ, কি কয় খুলিব না বোলে দোকান। ভগৱান, গাঁৱতো দোকান নাই এখন যিখন দোকান আছিলে এহেঁতে বোলে এটুকুও বন্ধ কৰিব আৰু বোলে গাইছ। এতিয়া কি হ'ব আমাৰ? কি আছে নহ'লে এতিয়া? তো গাইছ অকণমান টাইম বস্তু চস্তু মই কি আছে কিনে চাই লৈ লওঁ। গাইছ দোকানত সোমাইছিলোঁ আমি, বিচাৰা বস্তু নাপাওঁ, উপায় নাই, এতিয়া আৰু আগত যাব লাগিব। কি হ'ব আৰু গাঁৱৰ মাজত এইবিলাকে সমস্যা। দোকান এখন চলিব নোৱাৰে, দোকান নাই। এইফালে ধুনীয়া চাং গছৰ তলত। গাইছ ইয়াৰ পৰা আৰম্ভ আকৌ ব্লক ৰাস্তা। ইয়াৰ পৰাহে বোকা খুচিব নাপাম গাইছ। তো গাইছ ভিডিঅ'টো কেনেকৈ লাগিলে জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগে কমেণ্ট কৰিব আৰু লাইক এটা মাৰি দিব, আৰু যদি কিবা ভুল হৈছে শুধৰাই দিব, কমেণ্ট কৰি জনাব কি ভুল হৈছে আৰু কি কৰিলে ভাল হ'ব। তো এইবিলাক অলপ আঙুলিয়াই দিব মোক, যিহেতুকে মই নতুন। তো ভিডিঅ'টো কেনেকৈ লাগে জনাব গাইছ। তো আজিলৈ ইমানে, ধন্যবাদ, সেৱা।